যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব হয় মৌলানা সাহেব আপুনি কথাটো ঠিকই কৈছে আমি এইবাৰ এই দীপাৱলী পূজাটো বৰ্জন কৰিব লাগিব আৰু লগতে আপোনালোকেও এই যে আহি আছে ঈদটো হেতু আপোনালোকে বৰ্জন কৰক আৰু আপোনালোকে যদি সঁচাকৈ জুবিন দাক ভাল পায় বা জুবিন দা আপোনালোকৰ ইয়াত সঁচাকৈ যদি সোমাই আছে তেনেহলে আপোনালোকে এই যেতিয়া মছজিদত নামাজ পঢ়িব তাৰ পিছত আপোনালোকে সেই মাইকতে মায়াবিনী গীতটো অকণমান গুণগুণাই দিব যেনেদৰে আমি এবাৰ দুৰ্গা পূজাত ভগৱানৰ গানৰ বদলি জুবিন দাৰ গান বজাইছিলোঁ আৰু শুনক এই দীপাৱলী পূজাটো আমি সুন্দৰভাৱে পালন কৰিম কিন্তু ফটকা ফুটাই আনন্দ কৰি নহয় চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰি জুবিন দাই যাতে ন্যায় পায় আৰু জুবিন দাৰ আত্মাই যাতে শান্তি পায় আৰু এটা কথা কৈছোঁ মৌলানা সাহেব শুনি ল ভালকৈ দেৱালী আমাৰ পূজা নহয় দেৱালী হৈছে আমাৰ এটা উৎসৱ পূজাটো হৈছে কালী পূজা বুজিলি যদি নেজানো এনেই ভিডিঅ' বনাই উল্টা পুল্টা বকি নাথাকিবি দেই